দা নিউজ প্লাস চাই থকাৰ বাবে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত মই গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত এয়া হৈছে নৱগঠিত হিমলাবাৰী গাঁও পঞ্চায়তত মই এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াতে বহুত সংখ্যক মানুহে আজি এই 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা আজি দেখা গৈছে বয়োজ্যেষ্ঠ মানুহে ইয়াতে উপস্থিত আছে, যেহেতু এইটো হৈছে নৱগঠিত হিমলাবাৰী গাঁও পঞ্চায়ত। মই পোনে পোনে এই বিষয়ত কথা পাতিবলৈ মই যত্ন কৰিম। হয়, ধন্যবাদ। আজি আমি যেহেতু আমাৰ ইয়াত নতুনকৈ 112 নং শিমলাবাৰী গ্ৰাম পঞ্চায়ত গঠন হৈছে আৰু এই শিমলাবাৰী গ্ৰাম পঞ্চায়তৰ যেহেতু স্থায়ী কাৰ্যালয় নাই, সেই নিমিত্তে আজি আমি আমাৰ কৈবৰী ষষ্ঠ খণ্ডৰ নাগৰিক সমাজৰ কেইজনমান ব্যক্তি আলোচনা কৰি আমি শিমলাবাৰী গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজক এই 2326 নং শংকৰদেৱ LP স্কুলখন যেহেতু বেলেগ স্কুলত এটাচমেণ্ট হৈছে, গতিকে এইখন স্কুলতে অস্থায়ীভাৱে আমি 15 আগষ্ট পালন কৰাৰ নিমিত্তে আমাৰ প্ৰাক্তন বিধায়ক অশ্বিনী চৰকাৰৰ পৰা আমি অনুমতি লৈ ইয়াতে আমি আয়োজন কৰিছোঁ। আৰু এই আমাৰ 79তম স্বাধীনতা দিৱস পালনৰ নিমিত্তে আমাৰ শিমলাবাৰী গ্ৰাম পঞ্চায়তৰ সমূহ ৰাইজ আহি ইয়াত উপস্থিত থাকি যিখিনি আমাক সহায় সহযোগ কৰিলে আৰু আমাৰ কৃতজ্ঞতা জনালে, আমি তাৰ নিমিত্তে ধন্যবাদ জনাইছোঁ। ভাল লাগিছে যে আমি আজি সকলে একগোট হৈ ইয়াত আমি 79তম আমাৰ ভাৰতবৰ্ষ স্বাধীনতা দিৱস পালন কৰাৰ কাৰণে আমি আয়োজন হ'ব পাৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। ইয়াতে আৰু এজন অৱসৰপ্ৰাপ্ত শিক্ষক আছে, মই এই শিক্ষকৰ মনৰ কথা মই জানিবলৈ মই চেষ্টা কৰিম। আজি এই 112 নং শিমলাবাৰী গাঁও পঞ্চায়তৰ যিটো স্বাধীনতা দিৱস উপলক্ষে আমি 2326 নং যিটো শংকৰদেৱ LP স্কুল আছে, এই স্কুলটো বেলেগত ত্যাগ হৈ গৈছে আৰু ইয়াতে আমি সেইটো পঞ্চায়তৰ কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ কাৰণে আমি এটা প্ৰস্তাৱ লৈ আমি আবেদনো জনাইছোঁ ৰাইজৰ তৰফৰ পৰা। আৰু আজি এই ঠাইতে আমাৰ গোটেই এই অঞ্চলৰ যে ৰাইজ মহা একেলগ হৈ আমি ইয়াত যে আমাৰ নৱগঠিত পঞ্চায়তৰ হৈ আমি ইয়াতে অস্থায়ী হিচাপে হ'লেও আমি আমাৰ স্বাধীনতা দিৱসৰ যিটো ৰাষ্ট্ৰীয় পতাকা সেইটো উত্তোলন কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ। আৰু আমি চৰকাৰে এইখিনিও আবেদন জনাইছোঁ যাতে আমাৰ যিটো পঞ্চায়তৰ স্থায়ী কাৰ্যালয়, এই কাৰ্যালয়টো এই স্থানতে মানে স্থায়ীভাৱে আমাক মঞ্জুৰি দিয়ে, সেই কাৰণে আমি চৰকাৰলৈ এটা আবেদনো জনাইছোঁ যাতে এই ঠাইতে হয়। এইখিনি হ'লে আমাৰ গোটেই পঞ্চায়তৰ ৰাইজৰ এটা সুবিধা হ'ব, কাৰণ যিহেতু এই অঞ্চলখিনি আমাৰ পঞ্চায়তৰ একদম মাজ অঞ্চলতে অৱস্থিত। এইখিনিয়ে আমাৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।